বহিৰাজ্যত পুনৰ অঘটন সংঘটিত হৈছে। অসমৰ দুজনকৈ যুৱকৰ মৃত্যু ঘটিছে বহিৰাজ্যত। যুৱক দুজনৰ এজন কলিয়াবৰৰ আৰু আনজন তামোলপুৰৰ। তামিলনাডুৰ চিঠাপুৰৰ পৰা সন্ধানহীন হৈ আছিল কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছামুখ গাঁৱৰ মনোজ বিশ্বাস নামৰ যুৱকজন। পিছত চিকিৎসালয়ত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱকজন। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মিছাপুৰ ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে এয়া স্বাভাৱিক মৃত্যু নহয় বুলি প্ৰকাশ কৰিছে। তামিলনাডুৰ চিঠানুৰত সন্ধানহীন হৈ আছিল কলিয়াবৰৰ মনোজ বিশ্বাস। পৰিয়ালৰ মতে স্বাভাৱিক নহয় মনোজৰ মৃত্যু। মৃতদেহ অনাৰ বাবে ৰাজ্য চৰকাৰৰ সহায়ৰ আহ্বান পৰিয়ালৰ। কামৰ সন্ধানত অন্ধ্ৰপ্ৰদেশলৈ যোৱা তামোলপুৰৰ কৈলাশ কলিতাৰ ৰহস্যজনক মৃত্যু। যুৱকদ্বয়ৰ পৰিয়াল আৰু চুবুৰীয়াৰ মাজত শোকাকুল পৰিৱেশ। পৰিয়ালৰ অভিযোগ, কোনো দুষ্টচক্ৰই হত্যা কৰিছে মনোজ বিশ্বাসক। দুৰ্ভগীয়া পৰিয়ালটোৱে মনোজৰ মৃতদেহটো অনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মিছামুখৰ ঘৰখনত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। পৰিয়ালৰ লোকে এয়া স্বাভাৱিক মৃত্যু নহয় বুলি প্ৰকাশ কৰিছে। পৰিয়ালৰ অভিযোগ, কোনো দুষ্টচক্ৰই হত্যা কৰিছে মনোজ বিশ্বাসক। দুৰ্ভগীয়া পৰিয়ালটোৱে মনোজৰ মৃতদেহটো অনাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে। আনহাতে ধমধমাৰ নিকটৱৰ্তী তামোলপুৰ জিলাৰ উত্তৰ বৰশিৰালত প্ৰয়াত অনিৰাম কলিতাৰ পুত্ৰ কৈলাশ কলিতা নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে অন্ধ্ৰপ্ৰদেশত মৃত্যু ঘটিছে। উল্লেখযোগ্য যে কামৰ সন্ধানত শনিবাৰে বিয়লি ৩ বজাত যুৱকজনে গুৱাহাটীৰ পৰা বিমানেৰে অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ লগতে হোৱাটছএপ যোগে ফটো প্ৰেৰণ কৰিছিল যদিও সোমবাৰৰ পৰা যুৱকজনৰ সৈতে তামোলপুৰৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাছিল। গভীৰ উৎকণ্ঠাৰে থকা পৰিয়ালৰ লোকক মঙলবাৰে নিশা বৰমা থানাৰ পৰা যুৱকজনৰ মৃত্যুৰ খবৰ দিয়া হয়। কামৰ সন্ধানত বহিৰাজ্যলৈ যোৱা যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পৰিয়াল তথা চুবুৰীয়াৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দৰিদ্ৰ পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহ অনাৰ ক্ষেত্ৰত তামোলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে।